Hello. So welcome মোৰ secret superstar. কেনেকুৱা আছা তোমালোক সকলোৱে? আশা কৰিছো সকলোৱে ভালে আছা। তো আজি আমি আৰম্ভ কৰিম আমাৰ বাস্তৱ সংখ্যা real numbers মানে chapter number আমাৰ 2 চাব গলে chapter number 2 revision 1 আৰু বাস্তৱ সংখ্যা chapter number 2 but actually আমাৰ যোনটো কন্টেন্ট আছে সেই কন্টেন্ট হিচাপে আমাৰ chapter number 1 okay so আজি আমি আৰম্ভ কৰিম বাস্তৱ সংখ্যা তো তোমালোকে যদি মোক নিউ দেখি আছা তো তোমালোকে প্লিজ মই ৰিকুৱেষ্ট কৰিছো জাস্ট মোক 20 মিনিট দিয়া জাস্ট 20 মিনিট দিয়া তোমালোকৰ কাম হৈ যাব তোমালোকৰ গোটেই বছৰৰ কাম হৈ যাব তোমালোকে এটা ভাল কনসেপচুৱেল ইনষ্টিটিউট বা তোমালোকৰ দাদাৰ ওচৰত আহিছা মোৰ নামটো জানাই ন ৰোহিত দাদা আৰু তোমালোকে মোৰ সিক্ৰেট সুপাৰস্টাৰ এণ্ড মাই কমান্ডোস yes তো আজি বেছি কথা নাপাতি আমি আৰম্ভ দিও আমাৰ চেপ্টাৰ নম্বৰ 1 অৰ্থাৎ বাস্তৱ সংখ্যা yes বাস্তৱ সংখ্যা বাস্তৱ সংখ্যা সবে হেডিং দিয়া এতিয়া আমি বাস্তৱ সংখ্যাত কি পঢ়িম ইয়া কি নপঢ়ো সেইবিলাক কথা আমি পিছত ডিসকাশন কৰিম আগতে যোনটো আমাৰ চেপ্টাৰৰ নাম দিয়া আছে বাস্তৱ সংখ্যা সেই চেপ্টাৰটোৰ মিনিং নো কি বাস্তৱ সংখ্যা তোমালোকে দীঘলীয়া কোৱেশ্চন কৰি দিবা বাট একচুয়ালি বাস্তৱ সংখ্যা কি হয় সেইটো জানিব লাগিব নহয় নে ওকে তো বাস্তৱ সংখ্যা জনাৰ কাৰণে আমি অলপ আগত যাব লাগিব আমি বেসিক্সত পঢ়িছে এইবিলাক বস্তু আকৌ অলপ জাস্ট ইন্ট্ৰোডাকশন দিছ অলপ হা সংখ্যাৰ প্ৰণালীৰ বিষয়ে আৰু এবাৰ জানিব লাগিব কাৰ বিষয়ে সংখ্যাৰ প্ৰণালীৰ বিষয়ে yes সংখ্যাৰ প্ৰণালীৰ বিষয়ে মই জাস্ট নে ডেফিনিশন লিখাও দে জাস্ট এনে কৈ যাম যে কি হয় কি নহয় এক নম্বৰ আমি পঢ়িছিলো কাৰ কথা আমাৰ স্বাভাৱিক কথাৰ কথা পঢ়িছিলো স্বাভাৱিক সংখ্যা কি আছিল স্বাভাৱিক সংখ্যা মানে হেবিলাক সংখ্যা দাদা wait আগতে মাইন্ডটো একদম ৰিল্যাক্স কৰাছোন একদম ৰিল্যাক্স আমি নিউ চ্যাপ্টাৰ পঢ়িবলৈ গৈ আছো একদম এটা এনাৰ্জি থাকিব লাগিব তোমালোকৰ যদি শুই আছা যদি এনেকে সোফাত বহি দেখি আছে বা পকাত শুই দেখি আছা এটা গৰম দিন হয় তোমালোকে প্লিজ উঠি যোৱা নিজৰ পঢ়া মেজত যোৱা এই পঢ়া মেজত গৈ ধুনীয়াকৈ চকী উকি লৈ তাৰ পিছত এটা ওচৰ এটা এনেকে পেজ থোৱা আৰু পেন থোৱা পিছত নোট লাগিলে কৰা বাট মোৰ লগে নোট কৰিলে বেছি ভাল তোমালোকৰ ওকে প্লিজ এটা বছৰ কষ্ট কৰা বেছি নহয় অকল এটা বছৰ তাৰ পিছত চাবা ক্লাছ 10 ৰ ৰিজাল্ট ভাল আহিব এটা নিজৰ এটা মোটিভেশন আহিব তোমালোকৰ যাৰো আগত আৰু পঢ়িম বুলি তেনেকুৱা ওকে প্লিজ যদি শুই আছা যদি শুই সিনেমা নিচিনা চাই উঠি যোৱা ওকে সো আহা তো আমি বাস্তৱ সংখ্যাৰ মিনিংটো জানিবলৈ আগতে জানিব লাগিব আমি কি স্বাভাৱিক সংখ্যা মানে যিবিলাক সংখ্যা আৰম্ভণি 1 ৰ পৰা হয় 1 2 3 4 ডট একেবাৰে আমাৰ ধনাত্মক অসীমলৈ যায় যিবিলাক সংখ্যা আৰম্ভণি 1 2 3 4 5 6 7 and ডট এনেকৈ গৈ থাকে দুই নম্বৰ স্বাভাৱিক সংখ্যাৰ পিছত আমি পূৰ্ণ সংখ্যা পঢ়িম কি পঢ়িম আমি পঢ়িম পূৰ্ণ সংখ্যা একেই স্বাভাৱিক সংখ্যা আছিল 1 2 3 4 ডট পজিটিভ ইনফিনিটি বাস এই স্বাভাৱিক সংখ্যাবিলাকৰ আগত কমা দি এটা শূন্য লগাই দিয়া এতিয়া আৰম্ভণি কৰ পৰা হৈ আছে আমাৰ কৰ পৰা হৈ আছে আৰম্ভণি হৈ আছে আমাৰ শূন্যৰ পৰা আৰম্ভ হয় 0 1 2 3 4 তেনেকৈ গৈ আছে বাস যিবিলাক সংখ্যা আৰম্ভণি শূন্যৰ পৰা হয় সেইবিলাক সংখ্যা পূৰ্ণ সংখ্যা আৰু যিবিলাক সংখ্যা আৰম্ভণি 1 ৰ পৰা হয় সেইবিলাক সংখ্যাক আমি স্বাভাৱিক সংখ্যা হিচাপে গম পাওঁ 3 নম্বৰ তাৰ পিছত পাইছিলো আমি কি আমাৰ অখণ্ড সংখ্যা yes আমাৰ অখণ্ড সংখ্যা এতিয়া এই অখণ্ড সংখ্যানো কি আছিল মনত আছে নে এনেকুৱা এটা সংখ্যা ৰেখা আছিল যাৰ একেবাৰে মিডলত আছিল আমাৰ শূন্যৰ এইফালে আছিল +1 +2 +3 +4 +5 ডট একেবাৰে পজিটিভ ধনাত্মক অসীমলৈ আছিল নাই
আছিলে আৰু এইফালে কি আছিলে -1 -2 -3 -4 ডট একেবাৰে নেগেটিভ ইনফিনিটি বুজি পাইছা নাই ওকে এটা চোৱা এই শূন্য এইফালে গোটেইবিলাক সংখ্যাক আমি কি কৈছিলো পজিটিভ এটো পজিটিভ মানে ধনাত্মক হা ধনাত্মক অখণ্ড সংখ্যা বুলি কৈছিলো নাই ধনাত্মক অখণ্ড সংখ্যা বুলি কৈছিলো বা যিসকলে নাজানা ইমানখিনি গম পাই লোৱা যে শূন্যৰ ৰাইট হেণ্ড সাইডে তোমালোকৰ ৰাইট হেণ্ড সাইড পৰিব নাই মোৰো ৰাইট হেণ্ড সাইড শূন্যৰ ৰাইট হেণ্ড সাইডে অখণ্ড সংখ্যাবিলাকক কোৱা হয় কি অখণ্ড সংখ্যা ইয়াত লিখি দিবা ধনাত্মক অখণ্ড সংখ্যা ধনাত্মক অখণ্ড সংখ্যা আৰু শূন্যৰ একেবাৰে লেফট হেণ্ড সাইডক আমি কওঁ ঋণাত্মক অখণ্ড সংখ্যা কি সংখ্যা ঋণাত্মক অখণ্ড সংখ্যা লিখি লবা হা বুজি পালা নাই এই গোটেইবিলাক সংখ্যাক আমি অখণ্ড সংখ্যা নামেৰে গম পাওঁ yes বুজি পাইছা এই গোটেইবিলাক সংখ্যাক আমি অখণ্ড সংখ্যাৰে গম পাওঁ তাৰ মানে দাদা ইয়াত যে লিখা আছে 1 2 3 4 5 6 এইবিলাক সংখ্যা ধনাত্মক অখণ্ড সংখ্যা নহয় নে হয় তাৰ পিছত এই 0 ৰ পৰা আৰম্ভ কৰি এইবিলাকো হৈছে আমাৰ ধনাত্মক অখণ্ড সংখ্যা আৰু লগতে 0 আছে তো এই 1 ৰ পৰা আৰম্ভ কৰি যিমানবিলাক সংখ্যা আছে এই 1 ৰ পৰা আৰম্ভ কৰি ইয়াত যিমানবিলাক সংখ্যা আছে এইবিলাক সংখ্যাত আপুনি অলপ আগতে কৈছিলে কি সংখ্যা স্বাভাৱিক সংখ্যা কৈছিলে তাৰ মানে হেতুৱে যে এই সংখ্যা ৰেখাত 1 ৰ পৰা আৰম্ভ কৰি যিমানবিলাক সংখ্যা আছে গোটেইবিলাকক আমি স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰি আৰু এই 0 ৰ পৰা আৰম্ভ কৰি যিমানবিলাক এইফালে সংখ্যা আছে 0 1 2 3 4 এই গোটেইবিলাক সংখ্যাই আমাৰ কাৰণে কি সংখ্যা পূৰ্ণ সংখ্যা মানে নাই বুজা সাপোজ 2 এই 2টোক আমি স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰি এই 2টোক আমি পূৰ্ণ সংখ্যা বুলি ক'ব পাৰি চোৱা 2 স্বাভাৱিক সংখ্যাৰ ঘৰতো আহিছে এই একে 2 আকৌ পূৰ্ণ সংখ্যাৰ ঘৰতো আহিছে বাস তাৰ পিছত মই যদি শূন্য কওঁ এই শূন্যটো স্বাভাৱিক সংখ্যা নহয় কিন্তু এই শূন্যটোক আমি পূৰ্ণ সংখ্যা বুলি ক'ব পাৰি yes তেনেকুৱা কথা যে এই 1 ৰ পৰা আৰম্ভ কৰি যিমানবিলাক সংখ্যা এইবিলাক সংখ্যা স্বাভাৱিক সংখ্যা হয় এইবিলাক সংখ্যা পূৰ্ণ সংখ্যা হয় আৰু 0 ৰ পৰা আৰম্ভ কৰি যিমানবিলাক সংখ্যা আছে প্ৰতিটো সংখ্যা 0ক বাদ দি স্বাভাৱিক সংখ্যা হ'ব কিন্তু 0 যদি আহি যায় তেন্তে 0টো অনলি ফৰ পূৰ্ণ সংখ্যাই হ'ব স্বাভাৱিক সংখ্যা নহয় আই হোপ তোমালোকে অখণ্ড সংখ্যাৰ বিষয়ে ভালকৈ বুজিছা আৰু যদি বুজি নাই পোৱা মোৰ বেসিক্স অফ ম্যাথমেটিক্সত বিৰাট ধুনীয়াকৈ অখণ্ড সংখ্যা বুজোৱা আছে হা লেকচাৰ নম্বৰ 1 বা 2 বুজোৱা আছে 2 বা 1 কিবা এটা হ'ব তাত চাই লবা তোমালোকে ওকে এটা চোৱা 3 নম্বৰ হৈ গ'ল 4 নম্বৰ আমি অখণ্ড সংখ্যাৰ পিছত পঢ়িছিলো পৰিমেয় সংখ্যা হা পৰিমেয় সংখ্যা কি আছিল চাবা পৰিমেয় সংখ্যা কি আছিল মনত আছে যিবিলাক সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব পাৰি য'ত p আৰু q দুয়োটা এনেকৈ লিখা য'ত p আৰু q দুয়োটা কি হয় দুয়োটা অখণ্ড সংখ্যা আৰু q is not equals to 0 বুজি পালা পৰিমেয় সংখ্যা মানে কি যিবিলাক সংখ্যা p/q আহি থাকে য'ত p আৰু q এই দুয়োটা ওপৰৰ দুয়োটা হা এই ওপৰটোক আমি লব বুলি ক'ব পাৰো নাই তলৰটোক আমি হৰ বুলি কওঁ এই p আৰু q দুয়োটা অখণ্ড সংখ্যা হ'ব লাগিব মানে p ৰ মানো এই অখণ্ড সংখ্যা থাকিব লাগিব q ৰ মানো অখণ্ড সংখ্যা থাকিব লাগিব আৰু তলৰ যোনটো q আছে এই q টো শূন্য হ'ব নোৱাৰে yes কি হ'ব নোৱাৰে এই q টো শূন্য হ'ব নোৱাৰে সিম্পল আপুনি এটা एग्जांपल দিয়কচোন লোৱা 2/3 এই 2/3 চোৱা ওপৰত 2 আছে 2 এটা অখণ্ড সংখ্যা হয় নাই হয় অখণ্ড সংখ্যা হয় because 2 সংখ্যা ৰেখাত বহুৱাব পাৰো আমি সংখ্যা ৰেখাত যিমানবিলাক সংখ্যা বহাব পাৰা এই গোটেইবিলাক সংখ্যাকে আমি অখণ্ড সংখ্যা হিচাপে ক'ব পাৰি yes এতিয়া এই 3 টো এটা কি সংখ্যা এই 3 টো আমি অখণ্ড সংখ্যা হিচাপে ক'ব পাৰি বাস তাৰ মানে এই সংখ্যাটোক আমি p/q ৰ লগত কম্পেয়াৰ কৰিব পাৰি নাই পাৰি য'ত p = কিমান p ওপৰত আছে p কিমান আছে 2 আছে q তলত আছে q = কি আছে q = 3 আছে আৰু আমি জানো q is not equals to 0 তলৰটো 0 টো নাই
তলৰটোৰ মান 3 আছে তলৰটো মান আমাৰ 0 নাই 0 আছে নি তলৰটো মান 3 আছে তাৰ মানে yes it is ৰেচনেল নাম্বাৰ বা পৰিমেয় সংখ্যা মানে হেতু মনত ৰাখিবা পৰিমেয় সংখ্যাত তলত শূন্য আহিব নোৱাৰে সাপোজ এনেকে 2/0 এই সংখ্যাটো চোৱা এই সংখ্যাটো এটা পৰিমেয় সংখ্যা হিচাপে আমি ক'ব নোৱাৰি ওকে পৰিমেয় সংখ্যা হিচাপে আমি ইয়াক ক'ব নোৱাৰি মনত ৰাখিব আই হোপ তোমালোকে বুজি পালা পৰিমেয়ৰ বিষয়ে বুজি পালা নহয় নে এইবিলাক নোট কৰা হা বা স্ক্ৰিনশ্বট মাৰি থবা স্ক্ৰিনশ্বট মাৰি থলে হ'ব বাৰু একো নাই পৰিমেয় সংখ্যাটো পাইছিলো দুটা অখণ্ড সংখ্যা আৰু q is not equals to 0 তাৰ পিছত 5 নম্বৰ আমি পঢ়িম অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা yes অপৰিমেয় সংখ্যা তো অপৰিমেয় সংখ্যা কি পাইছিলো মনত আছে যে যিবিলাক সংখ্যা ৰুটৰ ভিতৰত থাকে যিবিলাক সংখ্যা ৰুটৰ ভিতৰত থাকে সাপোজ √2 √3 সাপোজ √5 তেনেকৈ সংখ্যা etc লিখি লিখা etc okay so এনেকুৱা সংখ্যাক √2 √3 √5 এনেকৈ সংখ্যাক বা আমাৰ পাইও আহিব নাই নেকি পাই আহিব সাপোজ 3.1467289 যিবিলাক সংখ্যা দশমিকৰ পিছত ৰিপিটিংও নহয় ষ্টপিংও নহয় এইবিলাক সংখ্যাক আমি অপৰিমেয় সংখ্যা হিচাপে ক'ব পাৰি yes কি হিচাপে ক'ব পাৰি অপৰিমেয় সংখ্যা হিচাপে ক'ব পাৰি তাৰ মানে এই গোটেইবিলাক সংখ্যাকে অপৰিমেয় সংখ্যা এটা চোৱা পৰিমেয় বুজিলো অপৰিমেয় বুজিলো নহয় নে আমি স্বাভাৱিক সংখ্যা বুজিলো পূৰ্ণ সংখ্যা বুজিলো আৰু অখণ্ড সংখ্যা বুজিলো ওকে এতিয়া বাস্তৱ সংখ্যানো কি বাস্তৱ সংখ্যানো কি ইমানটুকটো আমি ক্লাস 9 লৈকে পঢ়িলো এই অপৰিমেয় সংখ্যালৈকে আমি ক্লাস 9 লৈকে পঢ়িলো এতিয়া বাস্তৱ সংখ্যানো কি চোৱা এই যিমান বিলাক সংখ্যা আছে হা মই এনেকে লৈছো সাপোজ এনেকে লৈছো এটা বল লৈছো এনেকে ওকে এই বলটোত মই স্বাভাৱিক সংখ্যা লৈছো ওকে কি লৈছো মই এই বলৰ ভিতৰত মই স্বাভাৱিক সংখ্যা লৈছো এই বলটোৰ ভিতৰত মই পূৰ্ণ সংখ্যাও লৈছো এই বলটোৰ ভিতৰত মই পূৰ্ণ সংখ্যাও লৈছো এই বলটোৰ ভিতৰত মই অখণ্ড সংখ্যা লৈছো ওকে অখণ্ড সংখ্যা লৈছো এই বলটোৰ ভিতৰত মই পৰিমেয় সংখ্যা লৈছো বুজা ভালকে বুজা হা পৰিমেয় সংখ্যা লৈছো আৰু এই বলটোৰ ভিতৰত মই অপৰিমেয় সংখ্যাও লৈছো বুজি পালা মই এটা ডাঙৰ বল ললো এই ডাঙৰ বলটোত এই পৃথিৱীৰ যিমান বিলাক স্বাভাৱিক সংখ্যা আছে তাত সোমাই দিলো যিমান বিলাক পূৰ্ণ সংখ্যা আছে সেই বলটোত সোমাই দিলো যিমান বিলাক অখণ্ড সংখ্যা আছে সেই বলটোত সোমাই দিলো যিমান বিলাক পৰিমেয় সংখ্যা আছে এইবিলাকো সোমাই দিলো যিমান বিলাক অপৰিমেয় সংখ্যা আছে সেইবিলাকো সোমাই দিলো সোমোৱাৰ পিছত খিচিৰি বনাই দিলো মানে একদম পুৰা এনেকৈ পাজল কৰি দিলো হা পাজল কৰাৰ পিছত এই বলটোত যিমান বিলাক সংখ্যা আছে পাজল কৰি দিলো পাজল কৰাৰ পিছত এই বলটোত যিমানবোৰ সংখ্যা আছে বা যিমানবোৰ বস্তু আছে ভিতৰত সেই গোটেইবিলাক বস্তুকে আমি বাস্তৱ সংখ্যা বুলি ক'ব পাৰি yes কি বুলি ক'ব পাৰি বাস্তৱ সংখ্যা আৰু ইংৰাজীত ইয়াক আমি ৰিয়েল নাম্বাৰ হিচাপে কওঁ ৰিয়েল নাম্বাৰ বুজি পাইছা বাস্তৱ সংখ্যা মানে আৰু একো নহয় এই স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা তাৰ পিছত অখণ্ড সংখ্যা পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা এই গোটেইবিলাক সংখ্যাক আমি লগ লগাই বা এই গোটেইবিলাক সংখ্যাক আমি মিক্স কৰি যোনটো সংখ্যাৰ প্ৰণালী পাওঁ এই সংখ্যাটোকে আমি বাস্তৱ সংখ্যা হিচাপে গম পাই যদি ইমানটো বুজিছা কমেন্টত জনোৱা yes or no জলদি yes জলদি ওকে বুজি পালা বাস্তৱ সংখ্যা মানে এক্সট্ৰা একো নহয় এই যিমান বিলাক সংখ্যা আছে সেই গোটেইবিলাক সংখ্যাকে আমি কালেকশ্যন কৰি যোনটো নিউ সংখ্যা পাম যোনটো নতুন সংখ্যাৰ প্ৰণালী পাম সেই সংখ্যাৰ প্ৰণালীটোকে আমি বাস্তৱ সংখ্যা হিচাপে গম পাওঁ এই দুনিয়া ৰিয়েল নাম্বাৰ হিচাপে গম পায় বাস্তৱ সংখ্যা হিচাপে গম পায় yes যদি ইমানখিনি বুজি পাইছা বহুত ধুনীয়া তোমালোকৰ আৰম্ভণি গৈ আছে ওকে এতিয়া আমি এইবিলাক মোহাৰি দিছো হা
तेरे ही शकेदा चोला पहन के मैं तुझ में ही रंग जाऊंगा तेरे ही शकेदा चोला पहन के मैं तुझ में ही सज जाऊंगा मैं नचते फिरा গান গাব লাগে ন কেতিয়াবা ওকে এই গানটো আজি পিছত গাম হা ক্লাছ আমাৰ সমাপ্ত হোৱাৰ পিছত আমি এই গানটো গাম তোমালোকেও গাবা ময়ো গাম বৰ ধুনীয়া গান তোমালোকে শুনিবা এটা ভিতৰৰ পৰা যোনটো মটিভেশ্যন আহে ন এই মটিভেশ্যনৰ গানৰ ভিতৰত এইটো এটা পৰে বলে থানে জানিয়ে তু हो मैं नचते फिरा তেনেকুৱা টাইপৰ ভাল আছে গানটো হা পিছত গাম এতিয়া চোৱা আমি আগতে পঢ়িলো ওকে তো বাস্তৱ সংখ্যা বুলিলে আমি গম পাই গলো বাস্তৱ সংখ্যা মানে কি এইবিলাক সংখ্যা যে গোটেইবিলাক সংখ্যাক কালেকশ্যনক আমি বাস্তৱ সংখ্যা বুলি কওঁ এই স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা এই গোটেইবিলাক সংখ্যাক যদি আমি কালেক্ট কৰি দিওঁ কালেক্ট কৰি যোনটো সংখ্যা পাম সেইটোৱে বাস্তৱ সংখ্যা ওকে এতিয়া কথাটো হৈ গ'ল এই বাস্তৱ সংখ্যা চেপ্টাৰ যোনটো আছে আমাৰ মানে চেপ্টাৰ নম্বৰ 1 এই 1 নম্বৰ চেপ্টাৰত আমি কি পঢ়িম হা আমি কি পঢ়িবলৈ গৈ আছো চোৱা চেপ্টাৰটো ক'ব গ'লে আগত অলপ জাবৰা আছিলে কিছুমান তেনেকুৱা এক্সটাৰ্নেল কুৱেশ্যন আছিলে যিবিলাক হয়তো ষ্টুডেণ্টে কৰি ইমান ভাল মানে নাপায় আমি আমাৰ টাইমত ইমান ভাল পোৱা নাছিলে এইবিলাক কুৱেশ্যন বিকজ তাত তেনেকুৱা কনচেপচুৱেল নাছিলে বা আছিলে যদি আমি মানে এটা ক্লাছ 10ৰ লেভেলৰ ষ্টুডেণ্টে কিমানখিনি বুজিব পৰাটো মানে অলপ দিগদাৰী হৈছে সেইটো কাৰণে সেইবিলাক কুৱেশ্যন অলপ মানে ৰাট্টা মৰা কুৱেশ্যন কয় ন তেনেকুৱা টাইপৰ কুৱেশ্যন আছিলে ওকে তো এবাৰ কি কৰিলে যোনটো আমাৰ সেৱা আছে সেৱাই CBSE পেটাৰ্ণ কৰি দিলে এতিয়া বুকটো চেঞ্জ কৰি দিলে তো সেই বুকৰ একৰ্ডিঙত আমি 1 নম্বৰ পাৰ্টত পঢ়িব লাগিব আমি 1 নম্বৰ পাৰ্টত পঢ়িব লাগিব LCM আৰু HCF ইয়াক আমি ইংৰাজী আছামিছত কম লখাগু আৰু এটা আছে কি জানানে গখাগু ওকে এটা আছে LCM এটা আছে HCF এটা ফাৰ্স্ট পাৰ্টত আমি লখাগু আৰু গখাগুৰ বিষয়ে পঢ়িম এণ্ড ছেকেণ্ড পাৰ্টত আমি অপৰিমেয় সংখ্যাৰ বিষয়ে পঢ়িম ওকে কিহৰ বিষয়ে পঢ়িম আমি অপৰিমেয় সংখ্যাৰ বিষয়ে পঢ়িম এটা চোৱা এই যোনটো চেপ্টাৰ আছে আমাৰ বাস্তৱ সংখ্যা এই চেপ্টাৰটো দুটা ভাগত ভগাই দিলো এটা LCM and HCF মানে লখাগু আৰু গখাগু আনটো হৈ গ'ল অপৰিমেয় সংখ্যা আমি ক'ব পাৰিম ইয়াৰ অকল আমি 20% হে আছে চেপ্টাৰটোৰ 20% অকল ইয়াত আছে আৰু বাদ বাকি 80% এই LCM আৰু HCF লখাগু আৰু গখাগু থোৱাই আছে সো আমি আটাইতকৈ বেছি সময় এই চেপ্টাৰটোত এইটো বস্তু দিব লাগিব যদি আমি মাৰ্কস বেছি এচিভ কৰিব লাগে নহয়নে ইয়াতো মাৰ্কস পোৱা যাব বাট বেছি 80% ইয়াত আছে মানে ইয়াৰ পৰা বেছি মাৰ্কস আহিব বেছি ফলো কৰিব লাগিব ওকে তো এতিয়া আমি এটা পাৰ্ট পঢ়ি যাম আটাইতকৈ ফাৰ্ষ্টত আমি কি পঢ়িম চাবা হা আটাইতকৈ ফাৰ্ষ্টত আমি আৰু এবাৰ ৰিকেপ কৰি দিছো তোমালোকক উৎপাদক কিহৰ কথা পঢ়িম আমি ফাৰ্ষ্টত উৎপাদক ইংৰাজীত কোৱা হয় ইয়াক ফেক্টৰছ বুলি কি বুলি কোৱা হয় ফেক্টৰছ বুলি কোৱা হয় ওকে সো উৎপাদক মানে কি চাবা হা ফেক্টৰছ মানে কি চাবা সাপোজ মই 18 লৈছো কি লৈছো 18 লৈছো এটা চোৱা এই 18ক কি সংখ্যাক পূৰণ কৰি আমি 18 পাম ওকে কি কৈছো মই উৎপাদক বিষয় বুজিব লাগিব তো বুজাৰ আগতে মই যিমানখিনি বুজাইছো ইমানখিনি বুজি যোৱা আমি 18 ললো এটা নাম্বাৰ এই 18ক কি সংখ্যাক পূৰণ কৰিলে আমি 18 পাম ওকে সো ফাৰ্স্ট আমি একৰ লগত যদি 18ক ইনটু কৰো আমি 18 পাম আকৌ 18ৰ লগতো 1 ইনটু কৰিলে 18 পাম ঠিক আছে 1 into 18 18 into 1 18 যিকোনো সংখ্যাক 1 ৰ লগত পূৰণ কৰিলে এই সংখ্যাটো পাও ওকে আৰু কিহৰ মানে কি সংখ্যা পূৰণ কৰি আমি 18 পাম আমি যদি 2 ৰে দেখো 2 ক যদি আমি 9 ৰে পূৰণ কৰো yes 2 ক যদি আমি 9 ৰে পূৰণ কৰো আমি 18 পাম 2 9 গুণ 18 সেম টু সেম যদি মই 9 কো যদি 2 ৰে পূৰণ কৰো কিমান পাম 18 yes এই দুটা হৈ গল তাৰ পিছত মই যদি 3 ৰে দেখো 3 ৰে 6 ক পূৰণ কৰিলে আমি কিমান পাম 18 6 কো 3 ৰে পূৰণ কৰিলে আমি কিমান পাম 18 বুজি যোৱা হা
যেনেকে বুজাই আছে তেনেকে বুজি যোৱা আমি 18 কেনেকে পাও 1 into 18 কৰি পাও 18 into 1 কৰি 18 পাও 2 into 9 into কৰি 18 পাও 9 into 2 কৰি 18 পাও আকৌ 3 into 6 কৰি 18 পাও 6 into 3 কৰি 18 পাও ওকে ইমানখিনি হৈ গ'ল আৰু কেনেকুৱা সংখ্যা আছে নেকি নাই নাই আৰু তেনেকুৱা একো সংখ্যা নাই তাৰ মানে 18 মই যদি মোক যদি ক'ব লাগে যে 18 উৎপাদক কি হ'ব 18 উৎপাদক কি হ'ব মই কেনেকৈ উলিয়াম চাবা 18 লিখিবা is equals to দিবা কমন কি আছে এক কমন আছে লিখা কমা একৰ পিছত কি কমন আছে 2 দি কমন আছে ইয়াতো 2 আছে ইয়াতো 2 আছে দুটা 2 কমন এটা 2 আহিলে 2 এর পিছত 3 কমন আছে এটা 3 লিখা কমা 3 এর পিছত 6 কমন আছে 6 লিখা 6 এর পিছত 9 কমন আছে ইয়াত আমি 9 লিখিছো ওকে 9 এর পিছত 18 কমন আছে আমি 18 লিখিছো यस বুজি পালা 18 ক ফার্স্ট দেখিলো আমি কি সংখ্যাৰে পূৰণ কৰি আমি 18 পাম ওকে তাৰ পিছত এই সংখ্যাবিলাকক আমি যদি দুটা আছে ন দুটাৰ পৰা যদি কমন লৈ আমি 18 ৰ উৎপাদক পাই যাম মানে কমনলি যিমানবোৰ সংখ্যা পাম এই গোটেইবিলাক সংখ্যা এই যিমানবোৰ অল নাম্বাৰছ এই গোটেইবিলাক সংখ্যা আছে এই গোটেইবিলাক সংখ্যাই আমাৰ কি হয় এই গোটেইবিলাক সংখ্যা আমাৰ 18 ৰ উৎপাদক কি হয় এই গোটেইবিলাক সংখ্যা ক'ব পাৰো আমি 18 ৰ উৎপাদক I hope তোমালোকে বুজি পাইছা ওকে তোমালোকে ইমান হয়তো ক্লিয়াৰ কনসেপ্টখিনি ক্লিয়াৰ হোৱা নাই আৰু এটা কোৱেশ্চন কৰা হা সাপোজ মই 24 লৈছো হা এই 24 ক কি সংখ্যাৰে পূৰণ কৰি পাম এক নম্বৰ 1 ৰ লগত 24 পূৰণ কৰি পাম আকৌ 24 ৰ লগত 1 পূৰণ কৰি 24 পাম यस ঠিক আছে 2 দি যদি দেখো 2 দি 12 ৰি পূৰণ কৰি পাম 12 কো আকৌ 2 ৰি পূৰণ কৰি কিমান পাম 24 পাম 3 ৰে যদি দেখো 3 ৰে 8 ক পূৰণ কৰি পাম আকৌ 8 কো 3 পূৰণ কৰি আমি কি পাম 24 পাম সিম্পল ইবিলাকটো সিম্পল হয় ন তাৰ পিছত আকৌ যদি 4 দেখো 4 ৰে 6 ৰে পূৰণ কৰি পাম 6 কো 4 দি পূৰণ কৰি আমি 24 পাম 5 ৰে না যায় 6 এ হৈ গল 8 ৰো হৈ গল আৰু একো নাই সংখ্যা বাস এইবিলাকে সংখ্যা আছিলে যোনবিলাক সংখ্যা আমি ইনটু কৰি 24 পাম ওকে তো এতিয়া মই তোমালোকক কলো যে মোৰ 24 ৰ উৎপাদক লাগে কি লাগে 24 ৰ কি লাগে উৎপাদক মানে কি কেনেকৈ ওলাবা 24 is equals to কমন কি আছে চাবা 1 আছে 1 কমন এটা লিখি দিয়া 1 তাৰ পিছত 1 ৰ পিছত 2 আছে কমন কমা দি 2 লিখি দিয়া তাৰ পিছত 3 আছে এইফালে 3 আছে 3 লিখা 4 আছে 4ও লিখা 4 পিছত আমাৰ 6 আছে 6ও লিখা তাৰ পিছত কি আছে 8 আছে 8ও লিখা হা 8ও লিখা কমা এইফালে লিখি দিছো আৰু 8 আছে তাৰ পিছত 12 আছে 12 আছে তাৰ পিছত 24 আছে তাৰ মানে মই যদি তোমালোকক যদি কও যে 24 ৰ উৎপাদক হিচাপে কি পালো 1 2 3 4 6 8 12 and 24 এইবিলাক সংখ্যা কি হয় এইবিলাক সংখ্যা 24 ৰ উৎপাদক yes বুজি পালা নে ইমানটো নে বুজিবলৈ অলপ অসুবিধা হৈ আছে উৎপাদক বুজি পালা তোমালোকে আই হোপ একো ডাউট নাই উৎপাদক মানে সেইবিলাক সংখ্যা যিবিলাক সংখ্যা পূৰণ কৰি আমি 24 পাম আমি যদি দেখো 1 ৰ লগত যিকোনো এটা সংখ্যা পূৰণ কৰি 24 পাও 2 ৰ লগত যিকোনো এটা সংখ্যা পূৰণ কৰি 24 পাও 3 ৰ লগত যিকোনো এটা সংখ্যা পূৰণ কৰি কি পাও 24 পাও 4 ৰ লগত যিকোনো এটা সংখ্যা পূৰণ কৰি আমি 24 পাও এনেকুৱা ক'ব পাৰি বা উৎপাদক বুলি আমি এনেকুৱা ক'ব পাৰি সেইবিলাক সংখ্যা বুলি কৈছো মই 24 ৰ উৎপাদক মানে কি 24 ৰ উৎপাদক মানে হল সেইবিলাক সংখ্যা যিবিলাক সংখ্যা 24 ক হৰণ যায় যিবিলাক সংখ্যা 24 ক সম্পূৰ্ণভাৱে হৰণ যায় এনেকৈ লিখা হা উৎপাদকৰ বিষয়ে লিখিছো যদি আমি ডেফিনিশন এনেকৈ লিখিব পাৰা উৎপাদক মানে কি সেইবোৰ সংখ্যা যিবোৰ সাপোজ মই 24 ৰ কথাই কৈছো
উৎপাদক কাৰ উৎপাদক মোৰ 24 ৰ উৎপাদক লাগে সাপোজ তো 4 ৰ 24 ৰ উৎপাদকৰ ডেফিনিশন কি হ'ব সেইবোৰ সংখ্যা যিবোৰ 24 ক সম্পূৰ্ণৰূপে ওকে সম্পূৰ্ণৰূপে হৰণ যায় কি যায় সম্পূৰ্ণৰূপে দেখি দিয়া সম্পূৰ্ণৰূপে হৰণ যায় আই হোপ তোমালোকে মানখিনি বুজি পাইছা 24 ৰ উৎপাদক মানে কি 24 উৎপাদক হল এইবিলাক সংখ্যা যিবিলাক সংখ্যা 24 ক হৰণ যায় মানে 24 উৎপাদক হিচাপে আমি এইবিলাক পালো 1 2 3 4 6 8 12 আৰু 24 এইবিলাক সংখ্যাৰে যদি তুমি 24 ক ডিভাইড কৰা 24 ক যদি 1 এৰে ডিভাইড কৰা 24 এ পাবা 24 ক 2 ৰে ডিভাইড কৰিলে 12 পাবা 24 ক তুমি 3 ৰে ডিভাইড কৰিলে কিমান পাবা 8 পাবা আকৌ সেই 24 ক যদি তুমি 4 ৰে ডিভাইড কৰা 6 পাবা তো তুমি এই গোটেইবিলাক সংখ্যা এটা যদি 24 ৰ লগত ডিভাইড কৰি যোৱা তুমি আনসাৰ এটা গোটা নাম্বাৰ পাবা মানে উৎপাদকৰ ডেফিনিশন এটো লিখিব পাৰা সাপোজ 24 ৰ উৎপাদক এটো এইবোৰ সংখ্যা যিবোৰ 24 ক সম্পূৰ্ণৰূপে হৰণ যায় সম্পূৰ্ণৰূপে কি যায় সম্পূৰ্ণৰূপে হৰণ যায় বুজি পালা আই হোপ উৎপাদকৰ বিষয়ে একো ডাউট নাই আৰু আগতো মই এনেকে ডিসকাশন কৰি থৈছো হা উৎপাদক যিকোনো এটা সংখ্যাৰ উৎপাদক কেনেকৈ ওলাই আমি লক্ষ্য কৰিলো এনেকুৱা এটো মেথড ওলাব পাৰে একদম সিম্পল মেথড এটো ওকে যদি হৈ গল এতিয়া আমি এইবিলাক মোহাই দিছো হা উৎপাদকৰ বিষয়টো হৈ গল আমাৰ এতিয়া আমি পঢ়িম ওকে ইমানখিনি হল নাই তো এতিয়া আমি পঢ়িম গুণিতকৰ বিষয় গুণিতক কি বুলি কৈছো মই গুণিতক মানে কিছু মাল্টিপ্লাই বুলি কোৱা হয় ওকে হৈ গলা নেকি মোৰ কমান্ডস কেটা বা এনেকে হলে নহব ন পঢ়িব লাগিব ন তুমি জানা এতিয়া মই যে লেকচাৰটো যে ৰেকৰ্ড কৰি আছো টাইমটো কিমান হ'ল জানা ইমেজিন কৰাচোন মই যদি দেখাও তোমালোকক 225 চোৱা 225 ৰাতি 2:25 হৈ আছে এতিয়া ৰেকৰ্ড কৰি আছো ৰাতিপুৱা কেতিয়াবাই উঠাৰ পিছত মোৰ নিজৰ পঢ়া পঢ়িলো ঘৰৰ কাম আছে তাৰ পিছত অফলাইন টিউশন মোৰ বেজৰ টিউশনখিনি কৰালো সেইখিনি কৰাৰ পিছত আৰু অলপ পঢ়িলো পঢ়াৰ পিছত তোমালোকক ভাত পানী খাই ইয়াত আহি গলো এতিয়া ইয়াৰ পৰা গৈ হৈ থাকিম হেতুৱে তো লাইফত যুঁজিব শিকিবা সদায় যুঁজিব শিকিবা ফাইট কৰিব শিকিবা কি এনেকে মানে এনাৰ্জি নাই নিচিনা হৈ থাকিবা এইটো কৰিবা একো নহয় তেনেকে লাইফ নহব লাইফত যেতিয়ালৈকে যুঁজিব নিশিকিবা তেতিয়ালৈকে নহবই যিমান মোৰ বুজাইছো ইয়াত কমপ্লিটলি বুজি যোৱা কমপ্লিটলি ইমানদাৰিছে নোট বনাই তোমালোকে প্ৰেক্টিচ কৰাচোন ইনে হৈ যাব ওকে গুণিতক আমি উৎপাদক দেখিলো এতিয়া আমি গুণিতকৰ বিষয় পঢ়িম হা গুণিতক বুলি ক'লে আমি কি পাম চোৱা সাপোজ 3 লৈছো গুণিতক মানে কি একো নহয় গুণিতক মানে 3 ঘৰৰ নেউতা 3 ঘৰৰ নেউতা চোৱা 3 গুণ কিমান 3 3 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 তাৰপিছত 3 5 গুণ 15 3 6 গুণ 18 3 7 গুণ 21 3 8 গুণ 24 3 9 গুণ 27 3 9 গুণ 30 এনেকে গৈ থাকিব yes তাৰ মানে এই গোটেইবিলাক যে সংখ্যা আছে এই গোটেইবিলাক সংখ্যা কি ক'ব পাৰো এই গোটেইবিলাক সংখ্যা হৈ গল 3 গুণিতক কাৰ গুণিতক এইবিলাক গোটেইবিলাক সংখ্যা 3 গুণিতক yes suppose মই 6 ৰ কথা কলো 6 গুণ 6 6 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 তাৰপিছত 6 5 গুণ 30 6 6 গুণ 36 6 8 গুণ 42 48 তাৰপিছত কিমান হ'ব 54 60 ডট পাই থাকিবা এনেকে yes ইয়াত চোৱা এইবিলাক সংখ্যা যিমানবোৰ আছে এইবিলাকো গুণিতক এইবিলাকো কি হয় গুণিতক এইবিলাক কাৰ গুণিতক এইবিলাক আমাৰ 6 ৰ গুণিতক এনেকে গুণিতক একদম ইজি জাস্ট উৎপাদকত অলপ ভাবিবলগীয়া বস্তু থাকে
যে কি কি সংখ্যাৰে সেই সংখ্যাটোক পূৰণ কৰিলে সেই সংখ্যাটো পাওঁ বাদ বাকী গুণিতকত একো ভাবিবলগীয়া কাম নাই তো তোমালোকে গণিতক বুজি পালা উৎপাদক বুজি পালা নহয় জানো এতিয়া আমি পঢ়িব যাম লসাগু আৰু গসাগু ওকে লসাগু আৰু গসাগু ইমানখিনি নোট হ'ল যদি ভাল কথা ওকে এতিয়া আমি কৰিম আমাৰ এই চেপ্টাৰটোৰ ষ্টাৰ্টিং LCM যাক আমি কওঁ লসাগু তলত লিখিছো দেই লসাগু ওকে লসাগু LCM বা আমি ইয়াক কম লসাগু ওকে চোৱা ফাৰ্ষ্টত যিকোনো এটা বস্তু পঢ়িবলৈ যিকোনো এটা বস্তু পঢ়াৰ আগত আমি সেই বস্তুটোৰ ফুল ফৰ্মটো জনা উচিত ফুল ফৰ্মটো জানিব লাগিব নহয় নে ওকে তো ফুল ফৰ্ম কি চোৱা LCM ৰ ফুল ফৰ্ম যদি মই কওঁ তো পাবা তোমালোকে লোৱেষ্ট কমন মাল্টিপ্লাই কোৱা ওকে বা ইয়াক যদি আমি কওঁ লসাগু মানে লঘিষ্ঠ সাধাৰণ গুণিতক লঘিষ্ঠ সাধাৰণ গুণিতক ইয়েস ইমানখিনি বুজি পালা নাই লঘিষ্ঠ সাধাৰণ গুণিতক এই দুটা বস্তু একে এটা চোৱা লসাগু পঢ়িব লাগে এতিয়া লসাগুৰ যদি মই কওঁ তোমালোকক মিনিংটো আমি কেনেকে ধৰণে পঢ়িম চাবা আমি উল্টাকে পঢ়িম ফাৰ্ষ্টত আমি এইটো পঢ়িম মাল্টিপ্লাই মানে কি আমি গম পাওঁ মাল্টিপ্লাই মানে গুণিতক মানে সিম্পল যিকোনো এটা সংখ্যাৰ পূৰণৰ ঘৰৰ নেওতাটোৱে হ'ল গুণিতক 3 ৰ গুণিতক কি 3 6 9 12 এইবিলাক 3 ৰ গুণিতক বাস গুণিতক মাল্টিপ্লাই মানে গুণিতক কমন মানেটো ক'লোৱে সাধাৰণ কমন মানে কি সাধাৰণ মাল্টিপ্লাই কমন মানে গুণিতক আমি কমন ল'ব লাগিব কোনটো একেবাৰে সৰু এনেকে কোৱা একেবাৰে সৰু মানে আটাইতকৈ সৰু বুলি কোৱা বা একেবাৰে সৰু কোৱা কথাটো ভালকে বুজিবলৈ যত্ন কৰা মই আছো ন ইয়াত গোটেইবিলাক ডাউট ক্লিয়াৰ কৰাই দিম জাস্ট যি বুজাইছো সেইটোত ফোকাস দিয়া ডাইৰেক্ট কাটি নিদিবা ভিডিঅ'টো ডাইৰেক্ট কাটি নিদিবা নহলে তেনেকুৱাই হৈ থাকিব 10টা ভিডিঅ' ইউটিউবত বিচাৰি থাকিবা এইটো বেষ্ট তেতিয়া বেষ্ট বিচাৰি তোমালোকে আৰু তোমালোকে কি জানো কয় ৱৰ্ডছটো নাপাবা একদম বেয়া ভিডিঅ' নাপাবা তোমালোকে তেনেকৈ হৈ থাকিব জাস্ট বিলিভ কৰা ট্ৰাষ্ট কৰাটো বহুত ডাঙৰ কথা বিশ্বাস কৰা মই গোটেইবিলাক কোৱেশ্চন কৰাম কলো নাই কিতাপৰ যিমানবিলাক কোৱেশ্চন আছে এইটো মিসেলেনিয়াস কোৱেশ্চন হওক ইয়া এক্সাৰসাইজ কোৱেশ্চন হওক তাৰ পিছত আমাৰ সাৰথি কোৱেশ্চন গোটেইবিলাক কৰা জাস্ট ধৈৰ্য ধৰা ফাৰ্স্ট ক্লাস তোমালোকে হয়তো ইয়াত কিছুমান এনেকুৱা আছে যিবিলাক মোৰ পৰা আছে নিউ পঢ়িছে এইবিলাকো চাব লাগিব ন ওকে তো লসাগুক আমি এনেকৈ বুজিম মাল্টিপ্লাই মানে গুণিতক সাধাৰণ মানে কমন আৰু লোয়েষ্ট মানে একেবাৰে সৰু মানে বুজা নাই দাদা সাপোজ মই 3 লৈছো 3 ৰ গুণিতক কি হ'ব আমি গুণিতকৰ কথা পঢ়িম না ইয়াত আমি লসাগুত গুণিতকৰ কথা পঢ়িম গুণিতক কি গুণিতক 3 ৰ গুণিতক ইতিমধ্যে কলো 3 6 9 12 তাৰ পিছত 15 18 21 24 27 30 এইবিলাক হৈ গল আমাৰ 3 ৰ গুণিতক মই সাপোজ 6 ৰ গুণিতক কৈছো কাৰ গুণিতক কৈছো 6 ৰ 6 ওকে 6 তাৰ পিছত কি আহিব 12 তাৰ পিছত কোৱা 18 24 30 36 42 48 54 তেনেকুৱা এতিয়া কি চাবা আমাক সাধাৰণ বুলি কৈছো সাধাৰণ মানে কি সাধাৰণ মানে হৈ গল কমন সাধাৰণ মানে কি সাধাৰণ মানে হৈ গল কমন গুণিতক বিলাক কমন লম কি কৈছো মই গুণিতক বিলাক কমন লব লাগে এটা এইবিলাক হৈ গল 3 ৰ গুণিতক ভালকে চাবা এইবিলাক 3 ৰ গুণিতক আৰু তলৰ বিলাক হৈ গল আমাৰ 6 ৰ গুণিতক
বাট বাট এই যে গুণিতক বিলাক আছে, where is my marker? yes, এই যে ওপৰৰ বিলাক যে আছে গুণিতক আৰু যে তলৰ বিলাক যে আছে গুণিতক, এইবিলাক 6 এইবিলাক 3, এই তিনিটাৰ ভিতৰত কমন কি আছে? কমন যদি চোৱা ইয়াতো 6 আছে, ইয়াতো 6 আছে, yes, ইয়াতো 12 আছে, ইয়াতো 12 আছে, ঠিক আছে, ইয়াতো 18 আছে, ইয়াতো 18 আছে, ওকে, তাৰপিছত ইয়াতো 24 আছে, ইয়াতো 24 আছে, ইয়াতো 27 আছে, ইয়াতো কি আছে, ইয়াতো 30 আছে, ইয়াতো 30 আছে। তাৰ মানে আমি ইয়াত লক্ষ্য কৰিছো যে 3 আৰু 6 গুণিতকবোৰ কমন কি আছে? গুণিতকবোৰ কমন কি আছে? 6 কমন আছে, কমন মানে গম পাইছা না, একে 3 টো 6 আছে, 6ৰ গুণিতকতো 6 আছে, ওকে, কমন আছে 6 12 কমন আছে, 18 কমন আছে, তাৰপিছত 24 কমন আছে। আমি ইয়াত ক'ব পাৰো যে অল কমন, ইয়াত লিখি দিছো প্ৰতিটো মানে ইয়াত কমন কি আছে চোৱা, 3 আৰু 6ৰ ভিতৰত অল কমন কি আছে? 6 কমন আছে, এটা 6 লোৱা, 12 কমন আছে, 12 লৈছা, তাৰপিছত 18 কমন আছে, 24 30 তেনেকে আৰু কমন আহি থাকিব, বহুত আহি থাকিব, কিমান চাবা? এতিয়া চোৱা লসাগুৱে আমাক কি কয়? লোৱেষ্ট কমন মাল্টিপল। যিকোনো দুটা সংখ্যাৰ গুণিতক বিলাক তুমি কমন লবা, কোনটো? আটাইতকৈ সৰু, একেবাৰে সৰুটো। চোৱা 3 আৰু 6ৰ কমন হিচাপে আটাইতকৈ সৰু কি আছে? 3 আৰু 6ৰ কমন, এইবিলাক অল কমন, এইবিলাক গোটেইবিলাক কমন হয়। এই গোটেইবিলাক কমনৰ ভিতৰত 3 আৰু 6ৰ এই গোটেইবিলাক কমনৰ ভিতৰত আটাইতকৈ সৰু কি আছে? দাদা ইয়াতো আটাইতকৈ সৰু 6 আছে, কি আছে? 6 আছে। তাৰ মানে আমি ক'ব পাৰি LCM কাৰ 3 আৰু 6 LCM হিচাপে কি হ'ব? 6। বুজি পাইছা না এইখিনি বস্তু? 3 আৰু 6 LCM হিচাপে কি হ'ব? 6 হ'ব, নহয় নে? বা তোমালোকে ক্লাছ 7ত এনেকে কৰিছিলা, 3 আৰু 6ৰ লসাগু কি হ'ব? 3 দি 3 এবাৰ যাব, 3 দি 6 দুবাৰ যাব, ইফালে 2 পালো, ইফালে 1 নালাগে, ইফালে 1। তো এইবিলাক যদি পূৰণ কৰি দিও, 3 পূৰণ 2 পূৰণ 1 পূৰণ 1, গোটেইবিলাক পূৰণ কৰিলে আনসাৰ কি পাবা? 6। সেইটো আছিল আমাৰ শৰ্টকাট মেথড। বাট এতিয়া আমি ক্লাছ 10ত আহিলো, আমি একদম ভিতৰত সোমাব লাগিব যে লসাগুৰ একদম একচুৱেল মিনিংটো কি। তো লসাগুৰ একচুৱেল মিনিংটো এইটোৱে যে লসাগুৰ ফুল ফৰ্মটো আমি আগতে বুজিব লাগিব। লসাগুৰ ফুল ফৰ্মটো কি? লসাগুৰ ফুল ফৰ্মটো হ'ল মাল্টিপল, মানে গুণিতক, কমন। আমি কমন গুণিতকবোৰ ল'ব লাগিব। কমন গুণিতকসমূহ ললো, এইবিলাক চব কমন হয়। তাৰ পিছত অকল কমন গুণিতক ললে নহব, লসাগু কি কয়? লসাগু হৈ গল এইটো কমন গুণিতক যোনটো আটাইতকৈ সৰু, লঘিষ্ঠ মানে আটাইতকৈ সৰু। তো 6 আৰু 3 গুণিতক কমন গুণিতক হিচাপে এইবিলাক আহিলে, এইবিলাকৰ ভিতৰত আটাইতকৈ সৰু কোন? 6। তাৰ মানে 6 আৰু 3 LCM কোৱা বা ইয়াত তোমালোকে লসাগু কোৱা, আনসাৰ কি পাবা? 6। দাদা ফিল নাই পোৱা, দাদা বহুত কনফিউজ লাগিছে, তো বুজি পোৱা নাই, আৰু বুজাই দিয়কচোন। ৰখিবা, চব বুজাই দিম, আৰু দুটামান কুৱেশ্যন কৰিম হা লসাগুৰ বিষয়ে, আৰু দুটামান কুৱেশ্যন কৰিম। চোৱা সাপোজ মই তোমাক দিলো 4, বা 4 নহয়, মই সাপোজ তোমালোকক দিলো এইটো 3 লৈছো আৰু 9 লৈছো, 3 আৰু 9, ওকে, 3 আৰু 9। তো এই 3 আৰু 9ৰ ভিতৰত মোক লসাগু ওলাব লাগে। কি ওলাব লাগে? লসাগু ওলাবলৈ আমি কি কৰো? লসাগু কি কয়? মাল্টিপল মানে সৰি গুণিতক মানে ফাৰ্ষ্টত এই দুয়োটা সংখ্যাৰ গুণিতক উলিয়াই লম। 3ৰ গুণিতক কি হ'ব? 3 হ'ব, 6 হ'ব, 9 হ'ব, 12 হ'ব। গুণিতক মানে কি? টেবল 2, 3 টেবল 2, 15 18, তাৰপিছত 21 24, তাৰপিছত 27 30 আৰু বৰ্ড আহিব তেনেকে। 9ৰ গুণিতক হিচাপে 9 হ'ব, 18 হ'ব, তাৰপিছত 27 হ'ব, তাৰপিছত 36, তাৰপিছত 45 হ'ব, 54 হ'ব, তাৰপিছত কোৱা 63 আহিব, তাৰপিছত 81 আহিব আৰু 90 আহিব, তেনেকে বৰ্ড আহি থাকিব। ওকে, ঠিক আছে। এতিয়া এইবিলাক সংখ্যা, yes, এইবিলাক সংখ্যা কি হয়? এইবিলাক সংখ্যা হৈ গ'ল আমাৰ 3ৰ গুণিতক। এই তলত যে সংখ্যা আছে এইবিলাক সংখ্যা হৈ গ'ল আমাৰ 9ৰ গুণিতক।
এতিয়া আমি তো গুণিতক উলাই ললো তাৰপিছত কমন উলিওৱা কমন কি আছে ইয়াত 9 আছে ইয়াতো 9 আছে কমন তাৰপিছত ইয়াত 18 আছে ইয়াতো 18 আছে কমন তাৰপিছত ইয়াত 27 আছে ইয়াতো 27 আছে আৰু পাবা এপিসোড মই ইমানখিনি লিখা নাই জাস্ট ইয়াত চোৱা ইয়াত যদি মই কও অল কমন মাল্টিপল কি আছে ইয়াত গোটেইবিলাক কমন হা গোটেইবিলাক কমন কি আছে 9 আছে কাৰ 3 আৰু 9 ৰ কি আছে অল কমন মানে গোটেইবিলাক কমন কি আছে 9 তাৰপিছত আছে 18 27 এনেকে পাবা এটা চোৱা এইবিলাকটো লিখিলো আমি কি এইবিলাক লিখিলো আমি গোটেইবিলাক কমন কাৰ 3 আৰু 9 গোটেইবিলাক গুণিতকসমূহ কমন ললো ইয়াত 9 কমন মিলিছে এইবোৰ হ'ল 3 ৰ গুণিতক এই তলৰবোৰ হ'ল আমাৰ 9 ৰ গুণিতক ওপৰৰ লগত তলৰ গুণিতকৰ লগত মিল কি আছে 9 মিল 9 লিখিলো 18 মিল 18 লিখিলো তাৰ পিছত 27 মিল 27 লিখিলো ওকে এতিয়া এইবিলাকটো হৈ গল আমাৰ কি এইবিলাক হৈ গল আমাৰ এইবিলাক এনেকে লিখিব পাৰা এইবিলাক হৈ গল all common multiply বা এনেকে লিখা all common গুণিতক ঠিক আছে এইবিলাক হৈ গল 3 আৰু 9 গোটেইবিলাক কমন গুণিতক কিন্তু লখাগুত আমাক গোটেইবিলাক নালাগে লখাগুৱে কি কয় তুমি সব বিলাক গুণিতক কমন ললা ঠিক আছে কিন্তু মোক হেতু নালাগে মোক অকল হেই গোটেইবিলাকৰ ভিতৰত অকল লোৱেষ্টটো লাগে লোৱেষ্ট মানে আটাইতকৈ সৰুটো লাগে আটাইতকৈ সৰু কোন আছে এইবিলাকৰ ভিতৰত এইবিলাক যে কমন ললো এইবিলাক কমনৰ ভিতৰত আটাইতকৈ সৰু কোন আছে 9 আছে আটাইতকৈ সৰু কোন আছে 9 আছে তাৰ মানে LCM কাৰ 9 এনেকে লিখা LCM কাৰ LCM আমাৰ 3 আৰু 9 ৰ কি হ'ব 3 আৰু 9 ৰ LCM হ'ব আমাৰ কি আটাইতকৈ সৰু কমন কি আছে আটাইতকৈ সৰু কমন আছে 9 বস I hope তোমালোকে ইমানখিনি বুজিব পাৰিছা ধৰিব পাৰিছা yes okay মই দিছো দেই আৰু কোৱেশ্চন কৰাৰ আছে আমাৰ এইটো টপিকত আমি আৰু কোৱেশ্চন কৰিম suppose মই কি কৰিম চাবা suppose মই 12 ললো আৰু এটা সংখ্যা ললো suppose মই 6 okay 6 আৰু 12 এতিয়া এই দুটা সংখ্যাৰ মোক LCM ওলাব লাগে মানে লখাগু ওলাব লাগে কাৰ 6 আৰু 12 লখাগু ফাৰ্স্টত কি কৰিবা 6 ৰ গুণিতক ওলাই লম 6 ৰ গুণিতক কি হ'ব 6 12 18 24 30 36 তাৰপিছত 42 48 এনেকে ডট দি যোৱা তাৰপিছত আকৌ 12 ৰ কি পাবা 12 পাবা 24 পাবা তাৰপিছত 36 পাবা 48 পাবা তেনেকে ডট লিখি যোৱা ওকে ইমানখিনি বুজি পালা 6 আৰু 12 মাল্টিপ্লাই মানে গুণিতকসমূহ আমি লিখি ললো 6 ৰ গুণিতক এইবিলাক 12 ৰ গুণিতক এইবিলাক ওকে এতিয়া আপুনি গুণিতক ওলালে কিন্তু কমন নাই ওলোৱা কমন ওলাই লও ইয়াত 12 আছে 12 লগত 12 কমন 24 ৰ লগত 24 কমন তাৰ পিছত 36 ৰ লগত 36 কমন 48 ৰ লগত 48 কমন আৰু পাবা এইবিলাক তো মই যদি কও 6 আৰু 12 ৰ all common গুণিতক যে যিমানবিলাক কমন গুণিতক আছে সেইবিলাক কি পালা 12 পালা তাৰপিছত 24 পালা তাৰপিছত 36 পালা 48 পালা ওকে এই দুটা মিনিংটো গম পাই গলো গুণিতক সাধাৰণ ফাৰ্স্টত গুণিতক লিখিম তাৰপিছত কমন বিলাক ওলাই লিখিলো এতিয়া লখাগুৰ ফুল ডেফিনেশনটো লঘিষ্ঠ সাধাৰণ গুণিতক আছিলে বাট লঘিষ্ঠৰ মিনিংটো কি লখাগু হেতুৱে হ'ব যোনটো কমন বিলাকৰ ভিতৰত আটাইতকৈ সৰু yes এই কমন বিলাকৰ ভিতৰত তোমালোকে নিজে কোৱা এই কমন বিলাকৰ ভিতৰত আটাইতকৈ লোৱেষ্ট কোন আটাইতকৈ লোৱেষ্ট কল 12 তাৰ মানে ইয়াত লিখি দিব পাৰা LCM কাৰ 6 আৰু 12 LCM হিচাপে কি পাবা 12 পাবা I hope তোমালোকে ইমানখিনি বুজিব পাৰিছা
ওকে বুজিব পাৰিছা ইমানখিনি হ'ল নাই এইটো বেছি জাবৰা হৈছে দেই মোহাই দিছো ওকে তাৰ মানে আমি ইয়াত লিখিব পাৰি LCM মানে lowest common multiply কোৱা বা multiple কোৱা ওকে ইয়াৰ ডেফিনেশ্যনটা আমি কি লিখিম চোৱা ডেফিনেশ্যন বোলে একদম প্ৰপাৰ ডেফিনেশ্যন নহয় জাষ্ট তোমালোকৰ মাইণ্ডত সেট কৰোৱাৰ নিচিনা ডেফিনেশ্যন ওকে চোৱা ইয়াত মই কি কৰিলো চোৱা এই যে 6 আৰু 12 আছিলে এই 6 আৰু 12 আছিলে এই 6 আৰু 12ৰ সাধাৰণ গুণিতক হিচাপে আমি কি পালো সাধাৰণ গুণিতক মানে অল কমন মাল্টিপলস মানে যিমানবোৰ এই 6 আৰু 12ৰ গুণিতকসমূহৰ ভিতৰত যিমানবোৰ কমন আছিলে এইবিলাক ইয়াত লিখি লৈছিলো কি আছিলে 12 24 36 আৰু 48 আছিলে এই গোটেইবিলাক আছিলে 6 আৰু 12ৰ সাধাৰণ গুণিতক গোটেইবিলাক সাধাৰণ গুণিতক আৰু পাবাই পিছত এতিয়া মই যদি তোমাক কওঁ এই 6 এৰে গোটেইবিলাক সংখ্যাক ডিভাইড যাব নাই যাব 6 এৰে 12ক ডিভাইড কৰিলে 2 পাবা 6 এৰে 24ক ডিভাইড কৰিলে কিমান পাবা 4 পাবা 6 এৰে 36ক 36 পাবা ওকে বাৰু আমি এইবিলাক নালাগে আমি অকল আমাৰ লসাগুটো চাও আমি লসাগু পালো 12 লসাগু কি পালো 12 পালো ওকে এই 12ক আমি 6 এৰে ডিভাইড কৰিব পাৰি এই একেটো 12ক আমি 12 ৰে ডিভাইড কৰিব পাৰি বা এই 6 আৰু 12ক আমি এই গোটেইবিলাক সংখ্যাৰে ডিভাইড কৰিব পাৰি 12ক যদি এই গোটেইবিলাক সংখ্যাৰে ডিভাইড কৰা এটা গোটা মান পাবা ওকে তো মই হেতুৱে বুজাব বিচাৰিছো তোমালোকক যে লসাগু মানে হেতুৱে যোনটো এই দুয়োটা নম্বৰক ডিভাইড হৈ যায় কি কৈছো মই হেতু কমন সংখ্যা ইয়াত কমন সংখ্যাটো বহুত আছে 12 ভালকে বুজা সিৰিয়াস লুকদম দীঘলে উখা নিখা লোৱাচোন হল ললা এটা চোৱা সিম্পল মাইন্ডটো ফ্ৰেছ কৰা মই কি বুজাই আছো আমি লিখিব লাগে লসাগু ডেফিনেশ্যন প্ৰপাৰ ডেফিনেশ্যন নহয় যোনটো ডেফিনেশ্যন আমাক কোৱেশ্চনত হেল্প কৰিব ডেফিনেশ্যন কি চোৱা আমি 12 আৰু 6ৰ গুণিতকসমূহ লিখিলো লিখাৰ পিছত সেইবিলাকৰ কমন ললো ওকে লৈ কিনে এইবিলাক পালো নাই কি পালো কমন পালো ইয়াত আমি 12 পালো 24 পালো 36 48 আৰু আহিবই পিছত ঠিক আছে এতিয়া আমি এইবিলাক কমন কাৰ পৰা পালো 6 আৰু 12ৰ পৰা কাৰ পৰা পালো 6 আৰু 12ৰ পৰা ঠিক আছে এতিয়া 6 আৰু 12ৰে এই গোটেইবিলাক সংখ্যাক যদি আমি ডিভাইড কৰি 6 এৰে 12 যদি 12ক ডিভাইড কৰি হৰণ যাব 6 এৰে 24ক ডিভাইড কৰিলে হৰণ যাব 6 এৰে 36ক ডিভাইড কৰিলে কমপ্লিটলি হৰণ যাব 6 এৰে 48ক ডিভাইড কৰিলেও কমপ্লিটলি যাব সেম একেদৰে 12ক যদি 12ৰে ডিভাইড কৰা কমপ্লিটলি ডিভাইড যাব 12ক যদি 24 এৰে ডিভাইড কৰা কমপ্লিটলি ডিভাইড যাব 12ক 36 12ক 48 ৰে ডিভাইড কৰিলেও কমপ্লিটলি হৰণ যাব তো লসাগুৱে কি কয় আমি 6 আৰু 12ৰ এই 6 আৰু 12ৰ বা 6 আৰু 12ৰ লসাগু হিচাপে কি পাইছিলো আটাইতকৈ সৰু সংখ্যাটো পাইছিলো নাই আটাইতকৈ সৰু কমন মাল্টিপলস পাইছিলো যোনটো আটাইতকৈ সৰু আছিলে কি আছিলে 12 আছিলে তো লসাগু ডেফিনেশ্যন আমি হেতু লিখিব পাৰি যে হেতু আটাইতকৈ সৰু সংখ্যা এনেকে লিখা যে আটাইতকৈ এনেকে লিখা হেতু আটাইতকৈ ডেফিনেশ্যন লিখা দেই হেতু আটাইতকৈ সৰু সংখ্যা হেতু আটাইতকৈ সৰু সংখ্যা যিটো হেতু আটাইতকৈ সৰু সংখ্যা যিটো এনেকা হেতু আটাইতকৈ সৰু গুণিতক হেতু আটাইতকৈ সৰু সাধাৰণ গুণিতক এনেকে লিখা হেতু আটাইতকৈ সৰু সাধাৰণ গুণিতক যিটো দুয়োটা সংখ্যাৰে হৰণ যায়
হৰণ যায় আই হোপ বুজিব পাৰিছা ডেফিনেশ্যন কি লিখালো যে লসাগু ডেফিনেশ্যন কি লিখালো যে হেতু আটাইতকৈ কমন সংখ্যা হেতু আটাইতকৈ সাধাৰণ গুণিতক সংখ্যা আৰু এটো সৰু হ'ব লাগিব ইয়াত হেতু লিখা আছে সেই আটাইতকৈ হেতু লিখা হেতু আটাইতকৈ সৰু সাধাৰণ গুণিতক এই সাধাৰণ গুণিতকটো বহুত আছিল 12 24 36 48 এইবিলাক বহুত আছিল 6 আৰু 12 বাট মই কি কৈছো হেতু আটাইতকৈ সৰু সাধাৰণ গুণিতক কোন সৰু সাধাৰণ গুণিতক 12 যোনটো 6 আৰু 12 দুটাৰে কি হৈ যায় দুটাৰে হৰণ হৈ যায় বুজি পালা yes বুজি পালা 6 আৰু 12 ৰ সাধাৰণ গুণিতক হিচাপে এইবিলাক আছে 12 24 36 48 কিন্তু আমি কি কৈছো এই গোটেই বিলাকৰ ভিতৰত আমি আটাইতকৈ সৰু সংখ্যাটো লাগে যোনটো 6 আৰু 12 দুটাৰে হৰণ হৈ যায় আনসাৰ কি হ'ব 12 এই কনসেপ্টটো তোমালোকে হয়তো এতিয়া বুজি নাপাব পাৰা যেতিয়া আমি কোৱেশ্চন কৰাম অকল ডেফিনেশ্যনটো মুখস্থ ৰাখি দিবা যেতিয়া আমি কোৱেশ্চন কৰিম তেতিয়া তোমালোকে গম পাই যাবা যে কি ধৰণে কোৱেশ্চনত তোমালোকে এনালাইজ কৰিবলৈ এই টিপছটো হেল্প কৰিব ওকে এইখিনি আমি লসাগুৰ বিষয়ে বুজি ললো এতিয়া আমি পঢ়িম গসাগুৰ বিষয়ে এতিয়া আমি পঢ়িম গসাগু লিখা HCF yes নোট কৰা HCF মানে কি চোৱা highest common factors HCF ৰ মিনিং টো highest common factors আৰু ইয়াক যদি আমি কও গ খা উ ওকে ইয়াৰ মিনিং টো বাবা তোমালোকে গৰিষ্ঠ সাধাৰণ yes গৰিষ্ঠ সাধাৰণ উৎপাদক গৰিষ্ঠ সাধাৰণ উৎপাদক ওলাই গৰিষ্ঠ সাধাৰণ উৎপাদক এটা চোৱা আমি উল্টাকে বহিম উৎপাদক মানে সাপোজ 3 এটা সংখ্যা আছে 3 ৰ উৎপাদক কি আছে মনত আছে বা 3 বাদ দিয়া আমি 4 লৈছো 4 উৎপাদক কি আছিল 4 কি যায় 1 * 4 পাবা 4 * 1 পাবা তাৰ পিছত 2 * 2 পাবা বস তাৰ মানে 4 ৰ উৎপাদক হিচাপে 1 পাম 2 পাম আৰু কি পাম 4 পাম ওকে তো 4 ৰ উৎপাদক আমি এইবিলাক পালো ইয়াৰ ৰেসপেক্টত আমি 6 লৈছো 6 ৰ উৎপাদক কি পাবা 1 * 6 আৰু 6 * 1 তাৰ পিছত আৰু কি পাবা 1 * 6 কৰি পালো তাৰ পিছত আমি পাম আৰু কি কোৱা 2 * 3 কৰি 3 * 2 কৰি পাবা কমন কি 1 আছে 2 আছে 3 আছে 6 আছে 1 2 3 আৰু 6 ওকে তো 4 ৰ উৎপাদক হিচাপে 1 2 4 পালো 6 ৰ উৎপাদক হিচাপে কি পালো 1 2 3 6 এতিয়া গসাগু কি কয় চোৱা উৎপাদক সাধাৰণ মানে কি সাধাৰণ মানে হৈ গল কমন এতিয়া উৎপাদকবোৰ কমন লব লাগিব কাৰ 4 আৰু 6 ৰ কমন ফেক্টৰছ আমি লব লাগিব কমন ফেক্টৰছ এতিয়া লাহে লাহে বুজি পাবা 4 আৰু 6 ৰ কমন ফেক্টৰছ মানে উৎপাদকবোৰ কমন লব লাগিব কি উৎপাদক কমন আছে 1 আছে 2 আছে আৰু একো নাই 1 আছে আৰু কি আছে 1 আছে আৰু 2 আছে বাস কমন হিচাপে 1 আছে আৰু 2 আছে আৰু কেনেকুৱা একো নাই ওকে লৈ ললো এতিয়া গসাগু কি কয় চোৱা উৎপাদক সাধাৰণ উৎপাদক আমি লৈ ললো 1 আৰু 2 কিন্তু কেনেকুৱা গৰিষ্ঠ মানে হাইয়েষ্ট ইয়াত লিখিব পাৰা গৰিষ্ঠ মানে ডাঙৰ গৰিষ্ঠ মানে আমি কি লিখিব পাৰো ডাঙৰ তো এই 4 আৰু 6 ৰ উৎপাদক আমি উলালো এইবিলাক আছিল উৎপাদক 4 ৰ এইবিলাক আছিল 6 ৰ এতিয়া এই 4 আৰু 6 ৰ উৎপাদকসমূহৰ ভিতৰত কমনটো বিচাৰিলো কমন 1 আৰু 2 হিচাপে আছে 1 আৰু 2 কমন লিখি ললো এতিয়া এই 4 আৰু 6 ৰ কমন ফেক্টৰছটো ললো কিন্তু কেনেকুৱা কমন ফেক্টৰছ গৰিষ্ঠ মানে আটাইতকৈ ডাঙৰ এই দুটাৰ পৰা আটাইতকৈ ডাঙৰ কোন 2 তাৰ মানে আমি কব পাৰো HCF কাৰ 4 আৰু 6 ৰ আনসাৰ কি আহিব 2 কোৱা বুজি পালা নাই পোৱা yes কোৱা ইজি একদম ইজি আৰু এটা এনেকে কোৱেশ্চন কৰিছো
আৰু এটা এনেকৈ কুৱেশ্যন কৰিছোঁ এইবিলাক যদি হৈ গ'ল এইটো নোট কৰিলা স্ক্ৰীনশ্বট মাৰি থবা ইট ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট মই কৈ দিলোঁ কিন্তু জল্দি এইটো স্ক্ৰীনশ্বট মাৰি লোৱা হ'ল অ'কে অ'কে আমি কি পালোঁ আমি পঢ়ি আছোঁ এতিয়া HCF অ'কে HCF মানে কি HCF মানে হৈ গ'ল হাইয়েষ্ট কমন কি highest common factors okay highest common factors মানে কি factors মানে গম পাও factors মানে কি আছিল factors মানে আছিল আমাৰ উৎপাদক সাধাৰণ মানে কি আছিল মানে common মানে আছিল সাধাৰণ yes common মানে আছিল সাধাৰণ আৰু highest মানে ক'ব পাৰো আটাইতকৈ ডাঙৰ কি বুলি ক'ব পাৰো আটাইতকৈ ডাঙৰ okay এটা চোৱা suppose মই নালো তোমাৰ 3 আৰু মই নালো suppose 9 okay 3 আৰু কি ললো 3 আৰু 9 ললো বা 3 এর জায়গাত আমি 6 লৈছো 6 okay এই দুটাৰ সংখ্যাৰ আমি ফাৰ্স্টত কি লম ফ্যাক্টৰস মানে উৎপাদক আমাক এটা HCF লাগে HCF এর কাৰণে আমি কি লম ফাৰ্স্টত উৎপাদক উলিয়াম এটা উৎপাদক উলিয়া লোৱা কি বাবা উৎপাদক উলিয়া ফাৰ্স্টত 6 ৰ উৎপাদক কি হ'ব 1 হ'ব 2 দি 6 ক হৰণ যায় 3 দি okay ইমানখিনি বস্তু হয়তো তোমালোকে বুজিব পাৰিছা yes yes okay तो हम आरो आज इमानते আমি बाय बाय टाटा सी यू सो मच मेरा इसका बैटरी खत्म इसका पूरा का पूरा बैटरी खत्म सो আজি কাৰণ ইমানতে থৈছো এইবিলাক তোমালোকে ৰিভাইজ কৰিবা ওকে এইবিলাক তোমালোকে ৰিভাইজ কৰিবা বাই বাই সো মাচ লাভ ইউ মাইন্ড সিক্ৰেট সুপাৰস্টাৰ আজি কৈছিলো গান কাম বুলি কৈছিলো বাট নহব এইটো